নমস্কাৰ বন্ধু বান্ধৱীসকল, মই SK আকৌ আজি আহিলোঁ আপোনালোকৰ মাজত নতুন কুইজ লৈ। কুৱেশ্যন নম্বৰ 1 আছে, নগাঁৱৰ পুৰণি নাম কি? কুৱেশ্যন নম্বৰ তলতে এনচাৰ দিয়া আছে। ক তেজপুৰ, খ মৰিগাঁও, গ খাগ্ৰিজান। শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্টত জনাব। কুৱেশ্যন নম্বৰ 2 দিয়া আছে, কাক বনফুলৰ কবি নামেৰে জনা যায়? এনচাৰত দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা, ঘত দিয়া আছে যতীন্দ্ৰনাথ দুৱাৰা, গত দিয়া আছে নৰনীমালা দেৱী। শুদ্ধ উত্তৰটো বাছি দিব। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে, উজনি অসমৰ কোনখন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ দুৱাৰমুখ বুলি কোৱা হয়? এনচাৰত ডিব্ৰুগড়, ঘত তিনিচুকীয়া, গত গোলাঘাট। শুদ্ধ উত্তৰটো কমেণ্টত জনাব। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে, কোনখন ঠাইক মনষ্টাৰ অফ ইষ্ট নামে জনা যায়? ক নম্বৰত শুৱালকুছি, খ ধেমাজি আৰু ঘত দিয়া আছে গুৱাহাটী। 5 নম্বৰ কুৱেশ্যনটো আপোনালোকৰ আগত, শিৱসাগৰৰ তলাতল ঘৰ কোন চনত নিৰ্মাণ কৰা হৈছিল? ইয়াতে বহুত 3টা চন দিয়া আছে, তাৰ শুদ্ধ আনচাৰটো দি দিব। কত দিয়া আছে 1865 চনত, ঘত 1965 চনত, গত দিয়া আছে 1765 চনত। 6 নম্বৰত, ৰংঘৰ কোনে সাজিছিল? ইয়াতে দিয়া আছে ক প্ৰমত্ত সিংহই, খ ৰুদ্ৰসিংহই, গ প্ৰতাপ সিংহই। শুদ্ধ উত্তৰ দিয়া বিজয় প্ৰাৰ্থীয়ে পাব আমাৰ তৰফৰ পৰা 301 টকা। 7 নম্বৰত দিয়া আছে, অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? এনচাৰত দিয়া আছে দিছপুৰত, গুৱাহাটীত আৰু শুৱালকুছি। শুদ্ধ উত্তৰটো কমেণ্টত জনাব, ইমেইল ID নাম সহকাৰে। আৰু যদি আপোনালোকৰ এনচাৰ সহকাৰে ভিডিঅ' লাগে আমাক কমেণ্টত জনাব, আমি এনচাৰ সহকাৰে ভিডিঅ' দিবলৈ যত্ন কৰিম। 8 নম্বৰত আছে, অসমৰ কোনখন ঠাইক তৈল নগৰী নামে জনা যায়? সোণাৰী, ডিগবৈ আৰু ডিব্ৰু চৈখোৱা। 9 নম্বৰত কুৱেশ্যনত দিয়া আছে, অসমৰ কোনখন ঠাইক শাশ্বত প্ৰেমৰ নগৰী বুলি জনা যায়? 9 নম্বৰ কুৱেশ্যনটোত দিয়া আছে এনচাৰ তেজপুৰ, লখিমপুৰ আৰু ধেমাজি। শুদ্ধ উত্তৰটো কমেণ্টত জনাব। 10 নম্বৰ কুৱেশ্যনটো, আৰু এইটো আজিৰ শেষ কুৱেশ্যন, ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰিছিল? ক নম্বৰত 1852 চনত, খ নম্বৰত 1652